নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিকৰ ক্ষেত্ৰত আপোনাৰ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো খুবেই ভাল হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক মৰম আৰু অধিক বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ পুৰণি বন্ধু বান্ধৱীৰ সৈতেও আপোনাৰ কথা বতৰা হ'ব পাৰে, যিয়ে আপোনাক আৱেগিক কৰি তুলিব। বন্ধুৰ বিয়াত উপস্থিত থকাৰ পৰিকল্পনাও আপুনি কৰিব পাৰে। এই সন্দৰ্ভত আপোনাৰ ঘৰত কৌতূহলৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰ মৰম বৃদ্ধি হ'ব আৰু তেওঁলোকে হয়তো আপোনাৰ বাবে নতুন কিবা এটা কৰাৰ চেষ্টা কৰিব। কাৰোবাৰ লগত কথা পাতি থাকোঁতে নিজৰ মুখৰ যি শব্দ তাক আপুনি বাছনি কৰি ল'ব লাগিব আৰু প্ৰতি সময়তে আপুনি আপোনাৰ শব্দক বিশেষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আপোনাৰ মুখেৰে কোনো কঠোৰ শব্দ বাহিৰ নহয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহত ব্যয় বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আছে তেন্তে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্য যথেষ্ট খৰচ বহন কৰিব লাগিব, যাৰ বাবে মানসিক চাপৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে পৰিস্থিতিত কোনো ডাঙৰ খৰচ কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰাটো অতি মংগলজনক হ'ব। যদি আপুনি সংগীত, শিল্প বা সৃষ্টিশীল ক্ষেত্ৰত কাম কৰে তেন্তে এই মাহত আপুনি প্ৰতিপক্ষৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কিন্তু এনে সময়ত ইয়াৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি হওক। এই মাহত কৰ্মৰত ব্যক্তিসকলে
তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকৰ কামত সহায় কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব আৰু এওঁলোকৰ পৰীক্ষাটো এওঁলোকে ভাল নম্বৰ পাব। শিক্ষকসকলেও তেওঁলোকৰ লগত সুখী হ'ব আৰু কলেজত আপুনিও হয়তো কিছু সন্মান পাব। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছু নতুন অফাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি এটা ভালদৰে শুদ্ধ চিন্তা কৰক। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত, তেন্তে এই মাহত আপুনি আপোনাৰ আৰ্হি সলনি কৰিব লাগিব। আপুনিও নিজৰ বাবে নতুন কিবা এটা বিচাৰি ল'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি কোনো বিষয়ক লৈ আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা কাজিয়া হৈছে, তেন্তে এই মাহতে ইয়াৰ অন্ত পৰিব। যদি আপোনাৰ মনত কিবা সন্দেহ আছে, তেন্তে এই মাহটো তেওঁলোকৰ লগত কথা পাতিবলৈ অনুকূল হ'ব। গতিকে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। যদি পৰিয়ালৰ কোনো সদস্যই আপোনাৰ প্ৰেমৰ বিষয়ে জানিছে, তেন্তে ই ইতিবাচক ফলাফল দিব পাৰে আৰু আপোনাক সহায় কৰিব পাৰে। যিসকলে বিবাহৰ কথা ভাবি আছে আৰু তেওঁলোকৰ জীৱনসংগীৰ ওপৰত অধিক দৃঢ় বিশ্বাস থকাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ ছালৰ লগত জড়িত কোনো সমস্যা বা ৰোগ হ'ব পাৰে, যিয়ে আপোনাক আমনি কৰিব। এই সময়ছোৱাত হয়তো বাঢ়িব পাৰে আপোনাৰ সমস্যা। কিবা এটাৰ লগত এলাৰ্জিৰ সমস্যাও হ'ব পাৰে। গতিকে স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু কোনো সমস্যা হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। কামৰ উচ্চ চাপৰ বাবে কিছু সময়ৰ বাবে মনত উত্তেজনা থাকিব, কিন্তু ভালদৰে চম্ভালিব। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত নতুন কিবা এটা কৰাৰ ধাৰণাটো আপোনাৰ মনলৈ আহিব পাৰে আৰু একে সময়তে আপুনিও আপোনাৰ প্ৰস্তুতিৰ সন্দৰ্ভত হতাশ অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে যদি আপুনি ভালদৰে চিন্তা কৰি ভৱিষ্যতৰ বাবে স্পষ্ট ৰূপৰেখাৰে আগবাঢ়ি যায়, তেন্তে পৰিস্থিতি খুবেই ভাল হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও
খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এয়া আছিলে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণনা। আৰু যদি আপোনালোকৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক জনাব পাৰে আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অতি সোনকালে আমি চেষ্টা কৰোঁ আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিতৰত। আজিলৈ ধন্যবাদ।